আৰু ইফালে ৰাজভৱনত গৈ উপস্থিত হৈছে আইডিএফৰ নেতৃবৰ্গ 11জনীয়া প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰে ৰাজ্যপালক। ৰাজ্যত সন্দেহজনক বাংলাদেশী আটক সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰে আইডিএফে। সকলো নথিপত্ৰ থকাৰ পাছতো একাংশ লোকক অমানৱীয়ভাৱে সীমান্তত এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আইডিএফে। বহুতৰ গোচৰ চলি আছে আৰু গোচৰ চলি থকা পৰ্যন্ত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতি প্ৰকৃত বাংলাদেশীসকলক বাংলাদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে আইডিএফে। বিজেপিয়ে ত্ৰাসৰ ৰাজনীতি কৰিছে বুলি উল্লেখ কৰাৰ লগতে বিষয়টো ৰাজ্যপালক অৱগত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা বুলি মন্তব্য কৰিছে আইডিএফে। ইফালে শংকৰজ্যোতি বৰুৱা আৰু শৃংখল চলিহাৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ চৰকাৰে বাংলাদেশৰ ইছ্যু উলিয়াইছে বুলি মন্তব্য আইডিএফৰ প্ৰতিনিধি দলৰ। যিসকল মানুহৰ কাগজ পাতি আছে, কিছুমানৰ কাগজ পাতি নাই, কিছুমানৰ কেছ হাৰিছে, এফটিত কেছ হাৰিছে, হাইকোৰ্ট কৰিব পৰা অৱস্থাত নাই, ডিটেনশ্যন কেম্পত যিবিলাক আছিল সকলোকে একেলগে লৈ, কিছুমানৰ কেছ চলি আছে, কিছুমানৰ কেছ পেণ্ডিং আছে, সকলোকে একেলগে লৈ যি ভাৰতৰ পৰা বহিষ্কৰণ কৰাৰ যিটো প্ৰক্ৰিয়া লৈছে আপোনালোকে নিশ্চয় অনুধাৱন কৰিছে। আৰু এই মানুহখিনিক অমানৱীয়ভাৱে ভাৰতবৰ্ষৰ বৰ্ডাৰ পাৰ কৰি, ভাৰতবৰ্ষৰ ফেন্সিং পাৰ কৰি, মেন্স লেণ্ড ভাৰতবৰ্ষৰ ভূমিতে তেখেতসকল এৰি দিয়া হৈছে পৰিত্যক্ত হিচাপত। আৰু তেখেতসকল ভাৰতবৰ্ষৰ ফালে ঘূৰি আনিব দিয়া হোৱা নাই আৰু বাংলাদেশৰ আৰ্মিও তাতে বন্দুক লৈ ৰখিছে, সিফালেও যাব দিয়া নাই। গুলীয়াগুলি হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, তাত গুলীয়াগুলি চলি আছিল। সেই মানুহখিনি কালিৰ পৰা সেনেকৈ অৱস্থাত আছে। সেই মানুহখিনি তেখেতসকলে ঘোষণা কৰিছে যে আমাৰ দেউতা, আজু ককাইদেউ, মা দেউতা, ভাই ভনীয়েক চব ইণ্ডিয়ান, আমি কেনেকৈ বাংলাদেশী হ'লোঁ, কেনেকৈ বিদেশী হ'লোঁ। তেখেতসকল সকলো কাগজ পাতি নথিপত্ৰ থকাৰ পিছতো তেখেতসকলক ডিপৰ্টেশ্যন কৰা হৈছে। আমাৰ কথাটো হ'ল এখন সভ্য দেশত, এখন ছেকুলাৰ ষ্টেটত যদি তেখেতসকলক কোনোবাই বাংলাদেশী হয়, ইয়াৰ আগতেও বহুত বাংলাদেশী বিতৰণ কৰিছে, বাংলাদেশী একচেপ্ট কৰিছে। কিন্তু যিবিলাকে কোনোদিন বাংলাদেশত আত্মীয় স্বজনো নাই, নিজৰ মানুহ নাই, ঘৰ বাৰী নাই, কোনো পৰিচয় বাংলাদেশত নাই, সকলো পৰিচয় ইণ্ডিয়াত আছে, তেখেতসকলক যিটো বাংলাদেশত পঠোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হোৱাৰ আগতে এটা এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশৰ লগত থাকিব লাগিছিল। বাংলাদেশৰ পৰৰাষ্ট্ৰৰ লগত, পৰৰাষ্ট্ৰ মন্ত্ৰীৰ বা বিভাগৰ লগত কথা পাতি তেখেতসকল যদি বাংলাদেশৰ হয় বাংলাদেশত দি দিয়ক, আৰু যদি বাংলাদেশত নহয় সেইখিনি বিষয়ক লৈ মানৱীয় দৃষ্টি ইণ্ডিয়া চৰকাৰে কি কৰিব লাগে তাৰ এটা ব্যৱস্থা কৰিব লাগে। এই সকলো বিষয়ৰ ওপৰত আলোচনা কৰি ভাৰতীয় নাগৰিকবিলাক হাৰাশাস্তি আৰু ভয়ৰ মাজত ৰখাৰ যিটো কৌশল, বিশেষকৈ এটা জনগোষ্ঠীক, মুছলিম জনগোষ্ঠীক এটা ভয়ৰ মাজত, চাপৰ মাজত ৰাখি তেখেতসকলৰ বিভিন্নভাৱে ভোট আদায় কৰাৰ ৰাজনৈতিক মুনাফা লাভৰ যিটো কৌশল কৰিছে আৰু এটা ত্ৰাসৰ ৰাজনীতি, এটা ভয়ৰ ৰাজনীতি সৃষ্টি কৰিব বিচাৰিছে। বিজেপি চৰকাৰে যি ধৰণৰ কৌশল তেখেতসকল লৈছে, বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ যিটো প্ৰক্ৰিয়া লৈছে, সেইটো আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু ইয়াৰ বিৰুদ্ধে আমাৰ ৰাজ্যৰ মুৰব্বী হিচাপে মাননীয় আমাৰ গভৰ্ণৰ ডাঙৰীয়াক আমি সজাতি দলে সাক্ষাৎ কৰিছোঁ আৰু আমি এই কথাখিনি তেখেতক অৱগত কৰাইছোঁ। আমি জানো এইটো কিয় হৈছে, আমি কালি কৈছোঁ যে অলৰেডি যোৱাকালি আমি কৈছোঁ ডাইভাৰ্টিং পলিচি। যেতিয়া উজনি অসমত শৃংখল চলিহাৰ ধমকি শুনিলে, যেতিয়া উজনি অসমত শংকৰজ্যোতি বৰুৱাৰ এৰেষ্ট হ'ল, এই গোটেইখিনি বস্তুক ডাইভাৰ্ট কৰিবৰ কাৰণে ইমিডিয়েট এটা ব্যৱস্থা লৈ মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায়, ভোটৰ কাৰণে সুবিধা হয়, মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায় ইছ্যু ডাইভাৰ্ট হয়, তাৰ কাৰণে পলিটিক্স চলি আছে, আমি এইটো গম পাওঁ। চাওক, শৃংখল চলিহাৰ বিষয়ে মই এইখন নকওঁ। আজি অসমৰ কিমান গুৰুত্বপূৰ্ণ ইছ্যু আছে, গভৰ্ণৰৰ ওচৰত আমি আহিছিলোঁ, শৃংখল চলিহা কোন, মই সিমান চিনিও নাপাওঁ তাক। গতিকে মই ভাবোঁ এইটো কোনো ইছ্যু নহয়। বাংলাদেশীটো 71ৰ পিছত আমিও খেদিম, আমিও 71ৰ পিছত যিসকল বাংলাদেশী আছে সেইসকলকতো খেদাৰ পক্ষত আমিও। কিন্তু বৈধ ভাৰতীয় নাগৰিককতো কোনোবাই খেদিব নোৱাৰে। গতিকে আইন কানুন আছে, আমাৰ দেশ আইনৰ কানুন চলে, আইনৰ শাসন চলে। গতিকে সংবিধান আছে, আইন আছে, কানুন আছে, তাৰ আধাৰত